বৰপেটাৰ বগৰীগুৰি পথত এটি হৰিণাৰ মৃত্যুৰ লগে ৰহস্য। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষত এই হৰিণাৰ বিলৈ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনবসতিপূৰ্ণ এলেকাত এটি হৰিণাৰ প্ৰৱেশ কৰাৰ পিছতেই অঞ্চলটোৰ একাংশ লোকে খেদি খেদি হৰিণাটোক বঞ্চিত কৰে আৰু তাৰ পিছতেই মৃত্যু হয় হৰিণাটোৰ। যোৱাকালি তাৰমানে এই মানাছৰ পৰা এটা হৰিণা এটা ওলাই আহিছিল বগৰীগুৰি পথাৰৰ গাঁৱলৈ। তাতে মানুহবিলাকে মানে তাক জুম বান্ধি মানে খেদি খেদি ধৰিছে, ধৰি আমি খবৰ পাওঁতে গ'লোঁ। ইতিমধ্যে তেওঁলোকে বস্তুটো তেওঁলোকে যাওঁতে মানে হৰিণাটো কেনেকৈ মৃত্যুটো মানে মই ক'ব পৰা নাই। সেইটো ইতিমধ্যে আমি সেই দিম পষ্টমৰ্টেম কৰাৰ গম পোৱা যাব। কিন্তু আমি মৃত অৱস্থাত তাক উদ্ধাৰ কৰিছোঁ আৰু আমি তাৰ কাৰণে ভিডিঅ'ত ভাইৰেল হৈছে বস্তুটো ছ'চিয়েল মিডিয়াত। সেইকাৰণে তাৰ কাৰণে আমি 3জন মানুহক কালি ৰাতি গ্ৰেপ্তাৰ কৰিছোঁ। এতিয়া বস্তুটো তাৰপিছত আমি তাক সেইকাৰণে কোৰ্টত প্ৰডিউচ কৰিম। তাতে কি হয় বিচাৰ হ'ব আৰু বিচাৰ বিবেচনা। কেনেদৰে ওলাই আহিব পাৰিলে? এই জন্তুৰ বস্তু তেওঁলোকে পানীতে ওলাই আহিব পাৰে হয়তো, বা কিবা খাদ্য সংক্ৰান্তত ওলাই আহিব পাৰে। এইটো ডাঙৰ কথা নহয়। নামটো তেওঁলোক বিল্লাল হুছেইন একজন, আনছেৰ আলী আৰু মাজম হুছেইন। আমি যিকেইটাত চিনাক্ত কৰিব পাৰছোঁ আমি সেইকেইটাক কালি ৰাতি হেৰি কৰিছোঁ আৰু অব্যাহত থাকিব। হয়তো পালে চবৰে মুখবিলাক আইডেণ্টিফাই কৰা সহজ নহয় না। আছে আমি চেষ্টা কৰি আছোঁ। তদন্ত আৰু যা হ'ব আৰু দিয়া হৈছে। আমি নিজে এইটো কেছটো ল'ম, তাতে এফআইআৰ দিয়া কথা নাই। মই এটা কথা কৈছোঁ, এনেকৈ যদি জংঘলৰ পৰা দাঁতিকাষৰীয়া গাঁওবিলাকত এনেকৈ জন্তু ওলাই আহে, তাক জুম বান্ধি এনেকৈ খেদি ধৰিব নালাগে। পাৰিলে তাক গলিমূৰা কৰি যাব দিব লাগে আৰু ফৰেষ্টৰ মানুহক খবৰ দিব লাগে। তাৰ আগতে যেন তাক কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ আগতে খবৰ দিব লাগে। ধৰি খবৰ নহয় যেন এইগিলাখান জন্তু তেওঁলোকে চক খায় আৰু বাহিৰৰ পৰা ওলাই আহিলে। সেইকাৰণে হ'ব পাৰে মৃত্যুৰ কাৰণে, তেনেকুৱা এটা হ'ব পাৰে। এতিয়া চাই আছোঁ আমি কৰি আছোঁ।